নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাইছে স্বাগতম ফাৰ্মিং টিপছ আজি মই কিছুমান ছাগলী দেখুৱাম যিবিলাক ছাগলীক জ্বৰ হৈছে আৰু এইবিলাক ছাগলী একচুৱেলি মই বাহিৰৰ পৰা আনিছিলোঁ আৰু সেই ছাগলীৰ মাজতে কিছু ছাগলী অলৰেডি চেল হৈ যোৱা ছাগলীও আছে আৰু কিছু ছাগলী চেল হোৱাও আছে তো আপোনালোকক আজি মই এই ভিডিঅ'ৰ মাধ্যমেৰে কিছু কথা ফাৰ্মিং ৰিলেটেড কিছুমান কথা আৰু ছাগলীবিলাক লওঁতে কেনেকৈ কি কেনেকৈ ল'ব লাগে ক'ৰ পৰা ল'ব লাগে তাৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আপোনালোকে স্ক্ৰীনত দেখিছে চাগে এইটো হ'ল ছুপাৰ নেপিয়াৰৰ কাটিং আপোনালোকে চাব পাৰে ইহঁতৰ সাইজ আৰু ফুল মেচিউৰ্ড হোৱা ছুপাৰ নেপিয়াৰ আৰু জায়েণ্ট কিঙৰ কাটিংবিলাক হৈ আছে আপোনালোকে ইয়াতো চাব পাৰে ফুল মেচিউৰ্ড আৰু ইয়াত অলৰেডি মই 500 কাটিং কৰি এইখিনি থোৱা আছে আৰু ইয়াত আৰু 500 কাটিং কৰিব লাগে এইটো মাল যাব হোজাই অল আসাম ডেলিভাৰী দি আছোঁ বৰ্তমান ঘাঁহৰ খৰচবিলাক যদি কোনোবাই ছাগলী বা গৰুৰ কাৰণে ঘাঁহৰ বিধান বিচাৰি আছে নেপিয়াৰ ঘাঁহৰ তেতিয়াহ'লে মোৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মোৰ লগত বৰ্তমান স্মাৰ্ট নেপিয়াৰ ছুপাৰ নেপিয়াৰ আৰু অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰৰ ঘাঁহৰ কাটিং এভেইলেবল হৈ আছে তো এতিয়া আহোঁ আমি মূল টপিকলৈ এইটো দেখিছে এইটো পাঠা পোৱালি হয় ইয়াক জ্বৰ হৈ আছে আপোনালোকে দেখিছে নোমকেইটা থিয় হৈ আছে আৰু একেটা জায়গাতে জুপুকা মাৰি থিয় হৈ আছে যদি আপোনালোকে দেখিছে এনেকৈ ছাগলীবিলাকে যদি একো নোখোৱাকৈ কোনোবা এটা চুকত গৈ অকলশৰীয়াকৈ থিয় হৈ থাকে আৰু তাৰ নোমবিলাক যদি থিয় হৈ থাকে তেতিয়া আপুনি গম পাব লাগে তাক কিবা নহয় কিবা এটা বেমাৰ হৈছে তাৰ লগতে আৰু দেখাই আছোঁ এইটো পোৱালি দেখিছে এই পোৱালিটোৰো জ্বৰ হৈছে এই চাওক কেনেকৈ থিয় হৈছে আৰু ইয়াৰ মাকজনীৰো নোমবিলাক চাওক স্মুথ হৈ থকা নাই মানে থিয় হৈ আছে তাৰমানে এইটো পোৱালিকো জ্বৰ আছে এইটোকো জ্বৰ আছে এই ডাঙৰ মাইকী ছাগলীকো জ্বৰ আছে তাৰপিছত মই দেখাই আছোঁ এইটো দেখিছে এই ছাগলীটোকো জ্বৰ হৈছে আৰু এইটো দেখিছে ইয়াকো জ্বৰ হৈ আছে ইয়াৰ জ্বৰ হোৱাৰ ফলত ই কি কৈছে এইটো আপোনালোকে চাব পাৰে সি পোৱালি পেলাই দিলে আৰু ইয়াৰ বডি টেম্পাৰেচাৰ বৰ্তমান 106.5 মানে 106ৰ ওপৰত তাৰ জ্বৰ আছে সেই জ্বৰটোৰ কাৰণে সি পোৱালিও পেলালে আজি তো এইখিনি ছাগলী এইটো ছাগলী বাহিৰৰ পৰা অনা হয় এইটো মোৰ ঘৰতে আছিলে আগৰ পৰা তাৰপিছত ইয়াত আপোনালোকে নিশ্চয় দেখিছে এই মাক আৰু পোৱালি সেই ছাগলীজনী টোটেল 5টাক জ্বৰ হৈছে তাৰ ভিতৰতে এইটো চেল হৈ যোৱা মানে এইটো অলৰেডি এজনে মোক ইয়াৰ পে'মেণ্ট কৰি থৈছে এইটো চেল হৈ গৈছিলে কিন্তু যদি মই বাহিৰৰ পৰা আনিছিলোঁ ছাগলী যিহেতু যদি মই লগালগ যদি মানুহজনক ডেলিভাৰী দিলোঁহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন তেওঁ এই সমস্যাটো হয়তো তাত পালেহেঁতেন আৰু যেতিয়া তেওঁ তাত পায় এজন নতুন ফাৰ্মাৰে যদি লৈ যোৱাৰ পাছতে বেমাৰ হয় তেতিয়াহ'লে তেওঁলোকে প্ৰপাৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰে বা ট্ৰিটমেণ্টৰ অভাৱত কেতিয়াবা মৃত্যুমুখত পৰা দেখা যায় সেইকাৰণে মই ছাগলীবিলাক য'ৰ পৰাই আনো মই প্ৰথমতে এসপ্তাহ 10 দিন মোৰ ঘৰত ৰাখি পেলাই ইহঁতৰ বেমাৰ আছে না সেইখিনি মই চাই লওঁ তাৰপিছত ইহঁতক PPR তাৰপিছত ET FMD এই তিনিটা বেজী দিয়াৰ চেষ্টা কৰোঁ নহ'লেও এটলিষ্ট PPR আৰু FMD বেজী দি পেলাইহে মই ফাৰ্মাৰজনক বস্তুটো ডেলিভাৰী দিওঁ সেইকাৰণে মই কওঁ যে আপোনালোকে যদি ছাগলী ফাৰ্ম কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে কিছু মানে নলেজটো আপোনালোকৰ থাকিব লাগে ছাগলী বেমাৰ কেনেকৈ ধৰিব লাগে আৰু ছাগলীৰ ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগে সেইখিনি বেছিক যিবিলাক আছে সেই বেছিকবিলাক আপোনালোকে জানিব লাগিব যদি নাজানে তেতিয়াহ'লে হয়তো আপুনি নতুন ফাৰ্মাৰ হয় আৰু যদি আগে পিছে সেইবিলাক সমস্যা পোৱা নাই তেতিয়াহ'লে কি হয় আপোনাৰ প্ৰথমতে সেই বেমাৰ দেখা দিয়াৰ লগে লগে কিছু মানে ধৰি লওক সমস্যা হয় ধৰি লওক মই আজি ছাগলী যদি একেবাৰে নতুন পালক হ'লোহেঁতেন আৰু যদি মই ছাগলীবিলাক আনিলোহেঁতেন আৰু যদি একেলগে এনেকৈ 5টা 6টাক যদি জ্বৰ হ'লহেঁতেন তেতিয়াহ'লে মই কি কৰোঁ কি নকৰোঁ এনেকুৱা অৱস্থা হৈ গ'লহেঁতেন তাৰ কিছুদিন আগতে এই পোৱালিটো যিটো দেখা পাইছে ইয়াকো জ্বৰ হৈছিলে জ্বৰ আৰু চৰ্দি কাহ তো ইয়াক অলৰেডি মই ট্ৰিটমেণ্ট কৰি ভাল কৰিলোঁ এতিয়া সি ধুনীয়াকৈ খোৱা বোৱা কৰিছে পেটটো ভৰাই আছে তো এই ছাগলীটো অলৰেডি চেল হৈ আছে আৰু সেইটো একেজন মানুহে নিছে মানে সেই যিটো বেমাৰী বুলি দেখালোঁ তাৰ লগতে এই দুটা ছাগলীও অলৰেডি চেল হৈ আছে আৰু এই সৰু পোৱালিটো যিটো দেখা পাইছে এইটো এজনে অলৰেডি কথা পাতি আছে তেওঁ নিব 1-2 দিনৰ ভিতৰতে হয়তো তেওঁ মোক পে'মেণ্ট কৰিব তো এনেকুৱাকৈ এইজনী চেউৰী হয় দতা নাই এইটো চেলৰ কাৰণে আছে আপোনালোকক যদি লাগে তো আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব তো সেইকাৰণে কওঁ যে আপোনালোকে য'ৰ পৰাই ছাগলী নুঠাব প্ৰথমতে এটলিষ্ট এইটো কনফাৰ্ম কৰিব যে ছাগলীবিলাকক PPR বেজী দিয়া হৈছে নে নাই যদি PPR বেজী দিয়া হোৱা নাই তেতিয়াহ'লে আপোনালোকে সেইবিলাক ছাগলী কেতিয়াও নল'ব
এইটো কিয় ধৰি লওক PPR বেমাৰ যদি হয় ছাগলীবিলাকক তেতিয়াহ'লে ইহঁতৰ মৰ্টেলিটি 50ৰ পৰা 90%লৈকে হয় আৰু সেইটো আগে পিছে মই দেখিছোঁ ব্যক্তিগতভাৱে সেইকাৰণে মই সদায় অকণমান চিন্তা কৰি পেলাই ছাগলীবিলাক উঠাওঁ বা ছাগলীবিলাক মানুহক মই ডেলিভাৰী দিওঁ কিয়নো তেওঁলোকে যিখিনি নিজৰ খাচতীয়া দহন দি পেলাই যিহেতু ছাগলী নিয়ে আৰু নিয়াৰ পাছত যদি PPR বেমাৰ হৈ পেলাই যদি মৰে তেতিয়াহ'লে বহুত দুখ লাগে আৰু ফাৰ্ম কৰাৰ যিটো ইচ্ছা সেই ইচ্ছাটো নাইকিয়া হৈ যায় তো মই সেইকাৰণে ছাগলী দিলেও এটলিষ্ট PPRৰ বেজি ET FMD এই তিনিটা দিয়াৰ চেষ্টা কৰোঁ আৰু যদিও সময় নাপাওঁ তেতিয়াও PPR বেজিটো মাষ্ট বি কৰি পেলাইহে দিওঁ আৰু মই য'ৰ পৰা ছাগলী উঠাওঁ এইবিলাক একচুৱেলি কিছুমান ফাৰ্মাৰৰ পৰাই ছাগলী উঠাওঁ আৰু তেওঁলোকে অলৰেডি ভেকচিনবিলাক দিয়া থাকে তো সেইকাৰণে এতিয়া মোক ইমান এটা ভয় নাই যিহেতু ইহঁতক চৰ্দি আৰু জ্বৰ হৈছে যদিও কিয়নো তেওঁলোকে কনফাৰ্ম কৰিছে যে ছাগলীবিলাকক PPR বেজিটো দিয়া আছে PPR আৰু ET তো সেইকাৰণে আপোনালোকে যদি ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে এটা বিশ্বাসযোগ্য এটা ফাৰ্মৰ পৰাই ছাগলীবিলাক উঠোৱাৰ চেষ্টা কৰিব নহ'লে কি হয় এনেকুৱা ধৰণৰ কিছুমান বেমাৰে দেখা দিয়াৰ পাছত আপোনালোকৰ ফাৰ্মত বহুখিনি লছ হোৱাৰ চান্সটো বহুত হাই থাকে তো আজিৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব লগতে এইটো আপোনালোকে দেখিছে মোৰ অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ আৰু ইয়াতে আছে আপোনাৰ ছুপাৰ নেপিয়াৰ তাৰপিছত আপোনালোকক সেই সাইডে যেটো দেখা পাব আপোনালোক হয়তো অস্ট্রেলিয়ান রেড নেপিয়ার স্মার্ট নেপিয়ার লগতে মোর অন্যান্য ঘাঁও আছে মই মোর ঘাঁ খেতিত কি ঘাঁ বর্তমান লগাইছো মই নেক্সট যেতিয়া ভিডিওটো দিম তাত সেই গোটেইখিনি ঘাঁৰ ভিডিওটো মই কভাৰ কৰিব চেষ্টা কৰিম মানে এবাৰ মই নতুনকৈ কিছু ঘাঁ বঢ়াইছো মানে নতুন প্ৰজাতিৰ ঘাঁ লগাইছো আৰু নেক্সট ভিডিও যেটো আহিব সেইটো ফিড মেনেজমেন্টৰ ওপৰত আহিব তো আপোনালোকে যদি ভিডিওবিলাক ভাল পায় শ্বেয়াৰ কৰিব আৰু যিবিলাক নতুন উঠি অহা ফাৰ্মাৰ আছে বা নতুন ফাৰ্মাৰ আছে যাতে তেওঁলোকেও এইখিনি কথা গম পায় তাৰ কাৰণে আপোনালোকে এই ভিডিওবিলাক যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ।